তাই আনকি আমাৰ ঘৰত ব্ৰইলাৰ মাংস মাছ চালানী মাছো তাই নাখায়। এইবোৰ পানীয় জাতীয় বস্তু খোৱাটো কথা আমি কেতিয়াও মানে বিশ্বাসেই নকৰোঁ। আৰু তাই যদিও তাত গৈছে, যদি লগৰখিনিয়ে যদি কিবা খাইছে, তাই যিটো বস্তু জেনুইন, তাইৰ কাৰণে যিটো মানে হাইজেনিক তাইৰ কাৰণে, সেই তেনেকুৱা ধৰণৰ মানে খাদ্যহে তাই খাইছে যদি খাইছে। আৰু বাকী পানীয় চানীয় কথাটো কোনোদিন নাহে, আৰু ৰিপৰ্টত সেইবিলাক একো নায়েই। তাই মাত্ৰ ক'ত দুখ পাইছে, কেনেকৈ দুখ পাইছে, কমাত গৈছে, কমাত গৈ তাইৰ মৃত্যু হৈছে, সেইটোৱে কথা আছে। তাইৰ লগত আচলতে পূজা চাহা নামৰ ছোৱালীজনী ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত চাকৰি কৰে। প্ৰায় 2 মাহ হৈছে তাই তাত জইন কৰা, পূজা চাহাই। আৰু আমাৰ আকাংক্ষাই তাত জইন কৰা প্ৰায় 10 মাহ হ'ল। যোৱা বছৰ 2025 29 মে' তাৰিখে তাই জইন কৰিছে। আৰু তাই 19 নৱেম্বৰৰ দিনাখন নেকি, নহয় মানে 3 মাহৰ পিছত তাই ৰেগুলাৰ কৰিছে, পাৰ্মানেণ্ট হৈছে। আৰু তাৰপিছতে তাইৰ লগত লগৰ ছোৱালীবিলাকৰ লগত মই হেৰি কৰি থাকোঁ, ভিডিঅ' কলিং কৰোঁ, কেতিয়াবা গম পাওঁ কোন কোন আছে নাই। কিন্তু পূজা চাহক মই আগতে দেখা নাই। আৰু এইকেইদিনত এমাহ হৈছে বুলি কৈছে তাই ব্লগলৈ অহা। সিহঁতৰ ব্লগ বেলেগ বেলেগ থাকে। জইন কৰা 2 মাহ হৈছে, কিন্তু তাইৰ ব্লগটোলৈ, আকাংক্ষাৰ ব্লগটোলৈ অহা মানে প্ৰায় এমাহ হৈছে, লগৰবিলাকেও কৈছে। তাৰপিছতে তাইক যে তাই পূজা নামৰ ছোৱালীজনীৰ তাই যে ইমান ইণ্টিমেচি কিবা আছে, আমি একো নাজানো। আৰু লগৰবিলাকে কোৱা মতেহে জানো তাই এমাহ হৈছিলে, এমাহতেহে তাইক চিনি পায়। আৰু বাকী শামীম আৰু নেহাক তাই কোনো পধ্যেই চিনি নাপায়। আৰু সেইদিনাখন তাই যিহেতু ঘৰলৈ অহা কথা আছিলে, ঘৰলৈ আহি তাই গধূলি পৰত মই ফোন কৰোঁতে তাই ঘৰলৈ মানে মই নিজে নালাগে বুলি ক'লোঁ। আমি মে' দিৱসত আহিবলৈ বুলি ক'লোঁ। মই ক'লোঁ বৰমাকে, আমি কথা পাতি ক'লোঁ যে মে' দিৱসত আহিবা, কাৰণ তাই দেওবাৰ দিনটোত আহি যাবহি লাগে। তাই একেবাৰে কম সময় পায়। আৰু এইবাৰ গোটেই বিহুত সকলোলৈকে তাই পূজাৰ উপহাৰ আনিছিলে বিহুৰ উপহাৰ আনিছিলে দিম বুলি। সেইখিনি দিবলৈ তাইৰ সময়টো কম হয় কাৰণে আমি মে' দিৱসত আহিব আৰু বৃহস্পতিবাৰে ৰাতি আহিবা, সেই বুলি মানে কথাটো ক'লোঁ। গধূলি 4:30 বজাত, 4:41। তেতিয়া তাই নাহোঁ বুলি ক'লে। তাই তেতিয়া মোক কৈছে মই শুই আছোঁ। তাৰপিছত আমাৰ একো খবৰ খাতি নাই, কি হৈছে কি নাই। তাৰপিছত মই গম পাইছোঁ তাই পূজাই পিছত মানে এতিয়া মই গম পাইছোঁ যে পূজাই ৰুমৰ পৰা আহি তাইক লৈ গৈছেহি। আৰু তাতে তাহাঁতি ভাত পানী মানে কিবা কিবি খায়ো গৈছে বুলি কোৱা শুনিছোঁ। মানে তাইতো আকাংক্ষা মই ফোন কৰোঁতে তাই একো খোৱা নাই, মই শুই আছোঁ, ৰেষ্ট লৈ আছোঁ বুলি ক'লে। কাৰেণ্ট নাই, বেটাৰী নাই। তাৰপিছতে ঘটনা হয় 25 তাৰিখৰ দিনাখন আবেলি কথা 4:30 বজাত মই কথা পাতিছিলোঁ। তেতিয়া সেই পূজা কথাটো তাই ঘূণাক্ষণ, তাই কাৰণ ঘৰলৈ অহা কথা আছিলে। কাৰণ মই খালি সেইখিনি সময়ত তাই 5-6মান বজাততো আহিব নাইট ছুপাৰলৈ। সেইকাৰণে মই তাই আহিছেনে নাই সেইটো মানে নিশ্চিত হ'বৰ কাৰণে মই ফোন কৰিছিলোঁ যে তুমি আহিছানে আজি? বোলে নাই অহা, তুমি দেখোন ক'লা মোক মে' দিৱসত যাবলৈ। সেইকাৰণে মই মে' দিৱসতে যাম, আজি নগ'লোঁ আৰু। সেইবুলি এতিয়া কি কৰিছা? মই ৰেষ্ট লৈ আছোঁ ৰুমতে, কাৰেণ্ট চাৰেণ্ট নাই, বেটাৰীও নাই, সেইবুলি ক'লে। সিমানেই। তাৰপিছতে সেই ক'ৰবাত যাব, কিবা কৰিব, সেইবিলাক আমি একো নাজানো। আৰু পূজাৰ লগত তাই কি ইণ্টিমেচি আছিলে আমি সেইবিলাকো নাজানিলোঁ। কাৰণ মই মাৰ্চত গৈছিলোঁ, 20 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে তাতে আছিলোঁ। তেতিয়াও কাকো লগ পোৱা নাই। কাৰণ তাইৰ ৰুমতে মই এদিন থাকিলোঁ, দিনটো থাকি আকৌ মই বায়েকৰ ৰুমলৈ আহিলোঁ, আহি তেনেকৈ ঘৰলৈ গৈছিলোঁ। তেনেকৈ লগ পালোঁ আৰু শামীমকতো এতিয়া তেওঁৰ লগৰবিলাকে কোৱা মতে ৰয়েলৰ তাই যিসকল মানে কলিগ আছিলে, কলিগসকলে কোৱা মতে যে পূজা চাহাই মাত্ৰ মানে এমাহতহে তাইক চিনি পাইছিলে। আৰু আৰু এগৰাকী তাইৰ কলিগে মোক কৈছে যে আকাংক্ষাই মোক নোকোৱাকৈ কোনোদিন ক'লৈকো নাযায়। তাই ইমান ভাল ছোৱালী, তাইৰ নিচিনা ভাল ছোৱালী আজিলৈকে আমি পোৱাই নাই। তাই ইমান ভাল ছোৱালী আছিলে। আনকি ৰয়েলৰ মানে কি ক'ব, ভাইচ চেঞ্চেলৰ আৰু ডিৰেক্টৰ তেওঁলোকেও কৈছে মানে এজনী ছোৱালী খুব ভাল ছোৱালী এজনী আছিলে। তাই ইমান টেলেণ্ট থকা ছোৱালী বুলি আচলতে পিছতহে আমি গম পাইছোঁ। তেনেকুৱা ধৰণৰ কথাবিলাক আমি গম পাইছোঁ আৰু, কিন্তু আমিতো নিজে যোৱা নাই। কিমান দূৰ সঁচা, কিমান দূৰ মিছা আমি নাজানো। কিন্তু শামীম আৰু নেহাক আকাংক্ষাই কোনোদিনেই মানে চিনি নাপায়। কাৰণ আৰু তেওঁ দেখোন এতিয়া আমি যিবিলাক কথা শুনিছোঁ যে তেওঁ 130 কিলোমিটাৰ কিবা 90 কিলোমিটাৰ দূৰত বেগত গাড়ী চলাইছিল, গতিকে সেইটো এটা হত্যাকাৰী হ'বই লাগিব। সেইটো এটা হত্যাকাৰী সেইফালৰ পৰা। আৰু পৰিকল্পিতভাৱে কৰিছে নে কি কৰিছে, বিচাৰ যদি ওলায় তেওঁ দোষী সাব্যস্ত হ'ব। আৰু মই আশা কৰিছোঁ তেওঁ মানে শাস্তি পাওক, শাস্তি দিব আদালতে, আমাৰ বিশ্বাস আছে। তেওঁলোকে মানে উচিত ব্যৱস্থা লওক। তেওঁলোকে খুব সোনকালে, যিমান পাৰে সিমান সোনকালে দোষী সাব্যস্ত কৰি দোষীক শাস্তি দিয়ক, আমি সেইটোৱে বিচাৰিছোঁ। কাৰণ ছোৱালীজনীতো আমি কেতিয়াও ঘূৰাই নাপাওঁ।